আজিৰ খবৰ দক্ষিণ ডিপাৰ্টমেণ্টৰ সন্মাননীয় আমাৰ মামাক অসমত মামাক চিনি পোৱা নাই গতিকে এই বাল্য বিবাহ কাৰণে মামাৰ ঘৰত যাব লগা হৈছে কিমান দম্পতিয়ে যাব লগা হৈছে আমি এখন সজাগতা সভা কৰিলোঁ দক্ষিণ শালমাৰা যুৱ সমাজ আৰু টুমনি যুৱ সমাজৰ উদ্যোগত দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত কাৰণ আমি ইতিমধ্যে বহুত সজাগতা সভা কৰি আহিছোঁ আমাৰ সজাগতা সভাৰ বিষয় আছিলে বাল্য বিবাহ শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে আমি যিমানে প্ৰতিবাদ কৰি আছোঁ আমি দেখা পাই আছোঁ এই মাদক দ্ৰব্য ড্ৰাগছ এডিক্টেড বাঢ়ি আছে ইতিমধ্যে আমাৰ এই অঞ্চলত বহুত যুৱকৰ ধ্বংস হৈছে মৃত্যু হৈ গৈছে ইতিমধ্যে আমাৰ অঞ্চলৰ আমাৰ 2-3টা গাঁৱৰ 4-5জন যুৱক মৃত্যুৰ চিৰিয়ালত আছে সেই ব্যক্তিসকল বিবাহিত কৰা বাচ্চা আছে তাৰ পৰিয়াল আছে তেওঁ মৰি যাব কিন্তু সেইবিলাকৰ অৱস্থা কি হ'ব বিভিন্ন সময় আমি প্ৰতিবাদ কৰি আছোঁ ধৰি দি আছোঁ কিন্তু আমাৰ গাঁৱত এনেকুৱা হৈছে যেজন ল'ৰা এজন যুৱকক ধৰি দিয়াৰ পিছত সেই ল'ৰাটোক যেজন হেৰি আছিলে ড্ৰাগছ লৈ আছিলে কোৱাৰেণ্টাইনৰ পৰা আহি কেনে যিজনে ধৰি দিলে তাক মাৰিলে ৰডেৰে কোবাই কেনে পুখুৰীত নমাইছিলে তাৰপিছত এফআইআৰ হ'ল এফআইআৰ হোৱাৰ পিছত দক্ষিণ শালমাৰাৰ আৰক্ষী এজনে সেই যিজন কি আছিল আসামীটো যে আছিলে ড্ৰাগছ এডিক্টেড তাৰ অভিভাৱকৰ লগত বহি কেনে চাহ খাইছে দুখ ব্লেম দি আছে আৰু আমালোককো এনেকৈ ব্লেম দিছে যে আমি বোলে তাক বোলে কিবা কৈ আছোঁ ফোনত এনেকৈ ব্লেম দি আছে আমি অসম চৰকাৰৰ লগতে অসম আৰক্ষীক আমি আজিৰ এই মিডিয়াৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে আমাৰ পৰা সহায় বিচাৰে কিন্তু আমি সহায় কৰোঁ কিন্তু সহায় কৰি কেনে আমি কেনে বিপদত পৰি আছোঁ আপোনালোকে চকু খুলিব লাগে ড্ৰাগছ এডিক্টেড ধৰিব লাগে কাৰণ কোনে বিজনেছ কৰি আছে ওপৰ মহলৰ পৰা নিশ্চয় গম পায় আৰু আমাৰ সম্পূৰ্ণৰূপে সন্দেহ হৈ আছে যে এই ড্ৰাগছৰ বিজনেছটো কমিশ্যনৰ জৰিয়তে হৈ আছে নহ'লে কেতিয়াও হ'ব নোৱাৰিব আৰু গাঁও প্ৰধান ইতিমধ্যে কিন্তু গাঁও প্ৰধান দিছে ভিডিবি আছে ভিডিবিসকল যদি এলাৰ্ট হয় এটাও ড্ৰাগছ এডিক্টেড ড্ৰাগছৰ বিজনেছ থাকিব নোৱাৰে কেতিয়াও থাকিব নোৱাৰে তেওঁলোক যদি পাৰ্মিশ্যন দিয়ে গাঁৱে গাঁৱে ভিডিবি ডিউটি দিয়ক ডিউটি দিলে এটা গাঁৱৰ ল'ৰা একটা গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব 10টা বজাৰ পিছত কেনেকৈ বিজনেছ হ'ব বস্তুটো অট'মেটিকলি কমি আহিব বাল্য বিয়া আমি এতিয়াও দেখা পাই আছোঁ যে আমাৰ মাজত বাল্য বিয়া হৈ আছে 3-4 দিন আগত চৰৰ পৰা 12জন মানুহক গ্ৰেপ্তাৰ কৰিলে এই দক্ষিণ শালমাৰা আৰক্ষীয়ে এতিয়াও মানুহ বাল্য বিয়া কৰায় আৰু নিলেজাৰ মতন সেই বিয়াখন খাবলৈও যায় সম্পূৰ্ণৰূপে বাল্য বিয়া বন্ধ হ'ব লাগে শিশু শ্ৰমিক যেই সময় আমাৰ শিক্ষা লোৱাৰ সময় সেই সময়ত আমি কি কৰোঁ ফুচকা বিক্ৰী কৰোঁ হাৱাই মিঠাই বিক্ৰী কৰোঁ লাগিলে হাৱাই মিঠাই বন্ধ কৰি দিয়ক ফেক্টৰী বন্ধ কৰি দিব লাগে সিনিয়ৰ চিটিজেন দোকানত দি থৈ আহক দোকানৰ পৰা বিক্ৰী হ'ব হাৱাই মিঠাই কিন্তু আমাৰ সৰু সৰু ল'ৰা ছোৱালী যে বিক্ৰী কৰি আছে তেওঁৰ শিক্ষাটো যে ভাঙি দি আছে এইটো আমি কেতিয়াও মানি নলওঁ অসম চৰকাৰৰ